নমস্কাৰ লাৰ্ণিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ বাবে আজি হৈ যোৱা ডিএমই নন টেকনিক্যাল পৰীক্ষাৰ কোৱেশ্চন পেপাৰখনৰ এনসাৰ কিসমূহ লৈছো। ঠিক আছে, আপোনালোকে যদি যিসকলে পৰীক্ষা দিছিলে তেওঁলোকৰ পৰীক্ষা ভালে হৈছে বুলি আশা কৰিছো আৰু আপোনালোকে যিসমূহ প্ৰিভিয়াছ ইয়াৰ পেপাৰছ সেইসমূহ যদি ভালকৈ চাইছিলে তেতিয়াহ'লে গম পাইছে প্ৰায়ভাগ কোৱেশ্চন প্ৰিভিয়াছ ইয়াৰ পেপাৰছৰ পৰা আহিছে। ঠিক আছে, আজি এই ভিডিঅ'টোত মই কেৱল এনসাৰ কিসমূহ দিম, ডিটেইল সলিউশন আপোনালোকৰ বাবে পিছৰ ভিডিঅ'ত তাত লৈ আহিম অন্যটা ভিডিঅ'ত। ঠিক আছে, মই যিখন পেপাৰ লৈছো এখন হৈছে সেট এ আৰু আপোনালোকৰ যিখন সেট পৰিছিলে হেতুৰ লগত মিলাই চাব এনসাৰ কিখিনি। ঠিক আছে, তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিছিলে হোৱাট ইজ এ ব্লেক হোল ইন এষ্ট্ৰনমি। ব্লেক হোলটো কি হয় সুধিছে, তো আপোনালোকে পাৰিব এনসাৰটো। ইয়াৰে শুদ্ধটো হয় অপশ্যন বি, a cosmic body of extremely intense gravity from which nothing, not even light can escape. ঠিক আছে, এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত দিছে the earth rotates around its axis from, এটো কমন কুৱেশ্যন আগৰ পেপাৰৰ পৰা আহিছে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, west to east, হয়নে? পৃথিৱীয়ে নিজৰ কক্ষত ৱেষ্টৰ পৰা ইষ্টলৈ ৰোটেট কৰে। ঠিক আছে, তাৰপিছত দিছিলে the Angami tribe is domicile of which Indian state. আংগামী ট্ৰাইবটো কোনটো ষ্টেটৰ হয় সুধিছে, কোনখন ষ্টেটৰ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, নাগালেণ্ড। ঠিক আছে, কুৱেশ্যন নম্বৰ 4 দিছিলে অন দ্য বেংক অফ হুইচ ৰিভাৰ দ্য গ্ৰীক এম্পায়াৰ আলেকজেণ্ডাৰ দ্য গ্ৰেট ফট উইথ কিং প'ৰাছ। ঠিক আছে, আলেকজেণ্ডাৰ আৰু কিং প'ৰৰ মাজত কোনখন নদীৰ পাৰত যুদ্ধ হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হয় অপশ্যন এ, ঝেলম নদী। ঠিক আছে, বেটেল অফ হাইডেপছ আছিলে, হয়। কুৱেশ্যন নম্বৰ 5 দিছিলে which of the following plays was not written by কালিদাস। তলৰ কোনখন নাটক কালিদাসে ৰচনা কৰা নাছিলে? ঠিক আছে, এৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, স্বপ্না বাসদত্তম। ঠিক আছে, এইখন কালিদাসে লিখা নাছিলে। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 ইয়াত কৈছে ডিউৰিং হুজ ৰুল ৱাজ দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড বিল্ড। গ্ৰেণ্ড ট্ৰাংক ৰোড এই ৰাস্তাটো কাৰ দিনত বনোৱা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, শেৰশাহ চুৰি। ঠিক আছে, কুৱেশ্যন নম্বৰ 7 ইয়াত আছে হুৱেৰ ৱাজ দ্য হেড অফিচ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি অৰ আজাদ হিন্দ ফৌজ লোকেটেড। ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজ আছিলে, তাৰ হেডকোৱাৰ্টাৰ ক'ত আছিলে সুধিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, ৰংগুন, ম্যানমাৰ ৰংগুনত আছিলে। ঠিক আছে, কুৱেশ্যন নম্বৰ 8 দিছিলে হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ আচল নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, নৰেন্দ্ৰনাথ দত্ত। ঠিক আছে, কুৱেশ্যন নম্বৰ 9 দিছে দাণ্ডি মাৰ্চ ৱাজ লেড বাই। খুবেই সহজ, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, মহাত্মা গান্ধী, হয়নে? কুৱেশ্যন নম্বৰ 10 হুইচ অফ দ্য ফলোইং ইজ দ্য ক্লাছিকেল ডেন্স অফ অন্ধ্ৰ প্ৰদেশ। এইটো কমন, খুবেই কমন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, কুচিপুড়ি, হয়নে? আগৰ প্ৰশ্ন পেপাৰৰ পৰা আহিছে এইবোৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11 দিলে হু এমং দ্য ফলোইং ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। এইটো পাৰিব আপোনালোক সকলো। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, বি আৰ আম্বেদকাৰ, হয়নে? কুৱেশ্যন নম্বৰ 12 ইয়াত দিছে দ্য চিফ জাষ্টিচ অফ এ হাইকোৰ্ট ইজ এপইণ্টেড বাই। হাইকোৰ্টৰ চিফ জাষ্টিচক কোনে এপইণ্ট কৰে সুধিছে? ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি? অপশ্যন এ, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কি কৰে? ইন কনচালটেশ্যন উইথ দ্য গভৰ্ণৰ অফ দ্য কনচাৰ্ণ ষ্টেটত চিফ জাষ্টিচ অফ হাইকোৰ্টক এপইণ্টমেণ্ট দিয়ে। ঠিক আছে, কুৱেশ্যন নম্বৰ 13 কৈছে হুইচ অফ দ্য ফলোইং ইজ এন ইণ্ডিজিনিয়াছলি বিল্ড লাইট কম্বেট এয়াৰক্ৰাফ্ট অফ ইণ্ডিয়া। ঠিক আছে, তলৰ কোনখন এখন আমাৰ মানে নিজাভাৱে বনোৱা ভাৰতৰ এখন এয়াৰক্ৰাফ্ট হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, তেজাছ। ঠিক আছে, কুৱেশ্যন নম্বৰ 14 দিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DRDO। এইটো পাৰিব। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, হয়নে? কুৱেশ্যন নম্বৰ 15 দিলে হুইচ অফ দ্য ফলোইং হুইচ ৱাজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট টু বি চেণ্ড টু স্পেচ বাই এনি কাণ্ট্ৰি। ঠিক আছে, তলৰ কোনটো ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট আছিলে যিটো মহাকাশলৈ পঠোৱা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন ডি, স্পুটনিক 1। ঠিক আছে, নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু স্কেল মাউণ্ট এভাৰেষ্ট। প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিলে যি মাউণ্ট এভাৰেষ্ট আছে এইটো জয় কৰিবলৈ সক্ষম হোৱা? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি,
বসন্তৰী পাল হয়নে নেক্সট দিছে when is the world AIDS day observed world AIDS day কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ অপচন বি 1st December হয়নে question number 18 ইয়াতে কৈছে the French Open is the tournament played for which of the following sports French Open tournament to কোনটো খেলৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ অপচন সি লন টেনিছ ঠিক আছে question number 19 দিছে what is the capital of Pakistan পাকিস্তানৰ ক্যাপিটেল ইয়াৰ শুদ্ধ উত্তৰ অপচন বি ইছলামাবাদ বহুতে ভুলতে কাৰাচিও মাৰিব পাৰে ঠিক আছে question number 20 what is the official currency of Japan জাপানৰ official currency হ'ব অপচন বি yen ঠিক আছে question number 21 the process of conversion of sugar to alcohol by the microorganism yeast is called yeastor দ্বাৰা চেনি এলকহলৰ লৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সুধিছে এটা আমাক এৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ফাৰ্মেন্টেশন ঠিক আছে নেক্সট কোৱেশ্চন দিছে what does our body produce to fight the invader when a disease causing microbe enters our body আমাৰ ৰোগ সৃষ্টিকাৰী যদি কিবা অনুজীৱ আমাৰ শৰীৰত প্ৰৱেশ কৰিব চেষ্টা কৰে তেন্তে আহে আক্ৰমণকাৰী বিৰুদ্ধে যুদিবলৈ আমাৰ শৰীৰে মানে কি উৎপাদন কৰে হেতু বস্তু আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এন্টিবডি ঠিক আছে নেক্সট টু দিছে microbial disease that can spread from an infected person to a healthy person through air water food or physical contact are called বায়ু পানী বা খাদ্য বা শৰীৰৰ সংস্পৰ্শৰ দ্বাৰা যদি আক্ৰান্ত ব্যক্তি বা সুস্থ ব্যক্তিলৈ যদি অনুজীৱৰ যি ৰোগ সৃষ্টিকাৰী অনুজীৱ এই প্ৰৱেশ কৰে তেন্তে হেনেকুৱা ডিজিজক কি বুলি কোৱা হয় হেতু সুধিছে আমাক ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপচন এ কমিউনিকেবল ডিজিজ ঠিক আছে যেটো বিঅপি যায় হয়নে question number 24 ইয়াত কৈছে which of the following materials is non biodegradable তলৰ কোনটো পদাৰ্থ জৈৱ বিঘ্নিত নহয় সুধিছে আমাক ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি প্লাষ্টিক বেগস খুব সহজ question number 25 টো কৈছে the property of metals by which they can be beaten into thin sheets is called ঠিক আছে যি ধৰ্মৰ ধাতুক ইহতক পিটি পাতল পাতত পৰিণত কৰিব পাৰি তাক কি বোলা হয় সুধিছে আমাক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মেলিয়াবিলিটি ঠিক আছে question number 26 ইয়াত কৈছে the green colored plastids present in leaves of plants is called ঠিক আছে গছৰ পাতত সেউজীয়া ৰঙৰ যি প্লাষ্টিক থাকে তাক কি বুলি কোৱা হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ অপচন বি ক্লোৰোপ্লাষ্ট ঠিক আছে question number 27 ত কৈছে fallopian tubes are the parts of which of the following ঠিক আছে fallopian tubes তলৰ কোনটোৰ অংশ হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপচন সি ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম ঠিক আছে question number 28 ত কলে when two or more reactants react with each other to form a single product it is called ঠিক আছে দুটা বা তাতোধিক বিক্ৰিয়াকাৰী পদাৰ্থ যেতিয়া ইটোৱে হিটোৰ লগত বিক্ৰিয়া কৰে এটা উৎপাদক গঠন কৰে সেই বিক্ৰিয়া কি বুলি সুধিছে আমাক ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপচন ডি কম্বিনেশন ৰিঅ্যাকশন ঠিক আছে question number 29 ত কৈছে carbon compounds having double or triple bonds between the carbon atoms are known as ঠিক আছে কাৰ্বন পৰমাণুৰ মাজত থকা দুটা বা ত্ৰিগুণ বান্ধন থকা কাৰ্বনৰ যৌগবোৰক কি বুলি কোৱা হয় সুধিছে আমাক ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপচন বি unsaturated carbon compounds ঠিক আছে question number 30 ত কৈছে waste products produced by our body during metabolism are carried by blood are excreted through ঠিক আছে বিপাকীয় ক্ৰিয়াৰ সময়ত আমাৰ শৰীৰে যিবোৰ আৱৰ্জনা উৎপন্ন কৰে হেসমূহ কিহৰ দ্বাৰা শৰীৰৰ পৰা বাহিৰ কৰা হয় সুধিছে আমাক ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপচন এ the kidneys হয়নে ঠিক আছে এটা সায়েন্সৰ কোৱেশ্চন আছিল নেক্সট আহিলে ইংলিছৰ কোৱেশ্চনস ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো দিছে what is the past tense of speak speaker past tense কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি spoke ঠিক আছে 32 টোত কলে fill in the blank with correct pronoun
pronoun use কৰিব দিছে the presents are for you and Tess gift সমূহ তোমাৰ আৰু মোৰ বাবে মানে for you and me হ'ব অপচন A ঠিক আছে 33 ক'লে fill in the blank with correct preposition এটা আমাক preposition use কৰিব দিছে she said Tess the fire and told me a tale জুই কাষত বহাটো কি ক'ব she said option D by the fire and told me a tale ঠিক আছে question number 34 ত ক'লে a person who eats human flesh is called ঠিক আছে ইয়াৰ উত্তৰটো হ'ব কি অপচন B cannibal ঠিক আছে question number 35 ইয়াত কৈছে complete the proverb with the correct word given below better late than এটা proverbটো ইউজ কি হ'ব better late than never option B ঠিক আছে 36 ত দিলে which of the following is correct তলৰ কোনটো correct হৈ গৈছে a hedge of flowers a soul of flowers a bucket of flowers নে pride of flowers ফ্লাৱাৰ্ছৰ ক্ষেত্ৰত আমি কি কৰো অপচন C a bucket of flowers বুলি কওঁ হয়নে question number 37 ইয়াতে ক'লে what is the synonym of fraternity fraternity synonym কি হ'ব সুধিছে এৰ উত্তৰটো অপচন A brotherhood ঠিক আছে ভাতৃত্ববোধ বুজায় হয়নে question number 38 ত ক'লে what is the opposite gender of widow widow opposite gender হ'ব option D widower ঠিক আছে question number 39 ইয়াতে ক'লে what is the superlative of modern modernৰ superlative formটো কি হ'ব option B most modern ঠিক আছে question number 40 ত ক'লে what is the antonym of best bestৰ antonym opposite কি হ'ব ইয়াৰ উত্তৰটো হ'ব option C worst ঠিক আছে যেনে good better best ঠিক আছে তেনেদৰে কি হয় bad worse আৰু worst superlative worst হয় ঠিক আছে এইটা আসলে ইংলিশৰ কোৱেশ্চন নেক্সট 10টা ম্যাথছৰ কোৱেশ্চন আহিব ম্যাথছৰ কোৱেশ্চনখিনি আমি ডিটেইলছৰ সলিউশন লৈ আহিম আপোনালোকৰ বাবে ইয়াতে মই আনসাৰ কি হম দি দিছো কোৱেশ্চন 41 ৰ শুদ্ধ আনসাৰটো হয় এটা আমাক সিম্পলিফাই কৰিব দিছিলে এটো খুবেই সহজ ইয়াতে আপোনালোকে কৰিলে আপোনালোকে নিজে উলাই ল'ব পাৰিব ইয়াৰ উত্তৰটো হ'ব অপচন বি 1/8 ঠিক আছে 42 টো ইয়াত কৈছে if 21y5 is a multiple of 9 where y is a digit what is the value of y y এর জায়গাত কি হ'ব কি ডিজিট বহিব সুধিছে ইয়াতে আমাক ডিভিজিবিলিটি রুল লাগিব 9 ৰ ঠিক আছে যেতিয়া গুটে কেটাৰ সংখ্যাৰ যোগফল কি হয় 9 ৰে ডিভাইড হয় তেতিয়া হেতু 9 ৰে ডিভাইড হ'ব হয়নে ইয়াৰে আপুনি যদি চাই আপোনালোকে চাই 2 + 1 3 হয় 3 লগত 5 প্লাস কৰিলে 8 হয় 8 ৰ লগত আৰু 1 প্লাস কৰিলে কি হ'ব 9 হ'ব আৰু 9 টো 9 এ ডিভিজিবল হ'ব ঠিক আছে নেক্সট টু কৈছে find the values of the letters in the following এটা আমাক a আৰু b জায়গাত কি ভ্যালু হ'ব সুধিছে আমি যদি চাও a জায়গাত যদি আমি 6 পহাও তেতিয়া হলে 5 + 6 11 আহি যায় তো এটো ডিজিট আমাৰ 2 হে দিছে হয় না তেতিয়া হলে 5 + 7 যদি ধৰো আমি তেতিয়া 12 হ'ব হয় না 5 + 7 12 ৰ 2 আহি যাব এফালে 1 আহি যাব হয় না 3 + 1 4 হৈ যাব 5 6 তাৰ মানে b ভ্যালু হ'ব 6 আৰু a ভ্যালু হ'ব 7 অপচন ডি হয় না আৰু ভালকৈ আমি সলিউশন বলৈ আহিম ঠিক আছে কোৱেশ্চন 44 ত কৈছে ডিভাইড z ব্র্যাকেটত দিছে 5z² - 18 ব্র্যাকেট ক্লোজ বাই 5z ব্র্যাকেটত দিছে z + 4 ইয়াৰে শুদ্ধতৰ হ'ব অপচন সি z - 4 ঠিক আছে এটো ডিভাইড কৰিব লাগে খালি কোৱেশ্চন নম্বৰ 45 ত দিছে if the weight of 12 sheets of a thick paper is 40 grams how many sheets of the same paper would weight 2.5 kilograms ঠিক আছে যদি 12খন শীট তত 40 গ্রামস হয় তেতিয়া হলে 2.5 কিলোগ্রাম হবলে কিমান শীট লাগিব আমাক হেতু সুধিছে হয় না এটো খুবেই সহজ ততে আমাক ইয়াৰে শুদ্ধতৰ হ'ব অপচন বি 750 ঠিক আছে 12 divided by 40 into 2500 গ্রামস কৰিলে মানে শুদ্ধতৰটো আহি যাব ঠিক আছে question 46 ত দিছে what are the roots of the equation 2x² - 5x + 3 = 0 এৰে roots কিটা কি হ'ব সুধিছে আমাক এতে আপোনালোকৰ শুদ্ধতৰ হ'ব অপচন a 1 and 3/2 ঠিক আছে
নেক্সটটো দিলে the 10th term of the arithmetic progression 2,7,12 is ঠিক আছে arithmetic progressionৰ যেটো ফৰ্মুলা হয় হেতু ইউজ কৰিব লাগিব n টাৰ্মটো বিচাৰিব হলে a plus n minus 1 ব্ৰেকেটত ইনটু d কৰিব লাগিব হয়নে এই ফৰ্মুলাটো ইউজ কৰি চালে আপোনালোকে শুদ্ধ উত্তৰ পাই যাব অপচন C 47 ঠিক আছে question 48 ত দিলে a girl of height 90 cm is walking away from the base of a lamp post at a speed of 1.12 meter per second. If the lamp is 3.6 meter above of the ground, what will be the length of her shadow after 4 seconds? Etu speed distance or jetu formula ase hetu use koribo lagibo logote ami aru eta formula use koribo lagibo hetu korile apna ami শুদ্ধ উত্তৰ পাই যাম ইয়াৰ শুদ্ধ উত্তৰ হ'ব 48 ৰ অপচন D 1.6 মিটাৰ ঠিক আছে আমি ডিটেইলছত লৈ আহিম আৰু নেক্সট কৈছে find the value of 1 by 3 to the power minus 2 ইয়াতে minus 2 টো আকৌ উল্টা কৰিলে আমি কি 3 স্কয়াৰ হৈ যাব তাৰ মানে ইয়াৰ ভ্যালুটো হ'ব অপচন B 9 ঠিক আছে last question of 50 ইয়াত কলে the height of a cuboid whose volume is 275 centimeter cube and base area is 25 centimeter square তেতিয়া হলে ইয়াৰ আমাৰ height টো কিমান হ'ব সুধিছে ইয়াৰ height টো হ'ব অপচন C 11 centimeter ঠিক আছে তো এইটা আসলে 50টা কোৱেশ্চনৰ আনসাৰ কি ইয়াতে আপোনালোকে যদি পৰীক্ষা দিছিলে তেতিয়া হলে কিমানটা উত্তৰ শুদ্ধ কৰিছে আমাক কমেন্টত জনাব ঠিক আছে আৰু ইয়াৰ ডিটেইল সলিউশন খিনি আমি পিছত বেলেগ এটা ভিডিওত লৈ আহিম ঠিক আছে আশা কৰিছো আপোনালোকৰ পৰীক্ষাও ভালে হৈছে ঠিক আছে তেতিয়া হলে ভিডিওটো সামৰো ইয়াতে ধন্যবাদ